Hey class, so আজি আমি question answer discuss কৰিম আৰু লগতে আমাৰ কাৰ্যকলাপবোৰ কৰিব আছিল তো আমি কাৰ্যকলাপবিলাকো কৰিম প্ৰথমতে আমি কাৰ্যকলাপবিলাক কৰিম আগতে দুটা কাৰ্যকলাপ কৰা হৈছিল আজি আমি তাৰ বাকিখিনি কাৰ্যকলাপ কৰিম আৰু আমি question answer বিলাক discuss কৰিম অলৰেডি আমাৰ জীৱন প্ৰক্ৰিয়া পাঠটো পঢ়াই হৈ গৈছে হয়নে জীৱন প্ৰক্ৰিয়া পাঠটো আমাৰ কমপ্লিট হৈ গৈছে পাঠটি অলপ দীঘল হয় মই কৈছোৱে ইয়াৰ আগৰ ক্লাছটোত যে মই যেতিয়া পৰিবহন তন্ত্ৰ বুজাইছিলো তেতিয়া কৈছিলো পাঠটি অলপ দীঘল হয় বুলি হয় অলপ দীঘল হয় কিন্তু ইয়াৰ পৰা কোৱেশ্চন আহে সেই ইয়াৰ পৰা মাৰ্কস বিলাক স্কোৰ কৰিবলৈ সহজ হয় আৰু পাঠটি যদি কনসেপ্ট বিলাক বুজি পোৱা তেতিয়া হলে কোৱেশ্চন আনসাৰ বিলাক নিজে লিখিব পাৰিবা আৰু তোমালোকৰ যদি কিবা টপিক বিলাকত বুজাওতে কিবা যদি তোমালোকে প্ৰবলেম পাইছা দেন তেতিয়া হলে মোক কমেন্ট কৰি জনাবা প্ৰত্যেকটো টপিকৰে বেলেগ বেলেগকৈ ভিডিও বনোৱা হৈছে কাৰণ যদি তোমালোকক দুটা বা তিনটা টপিক বুজাই দিয়া হয় দেন কি হ'ব খেলিমেলি লাগিব পাৰে সব টপিক বিলাক এক্সট্ৰা কৈ বুজোৱা হৈছে আমাৰ চাৰিটা জীৱন প্ৰক্ৰিয়া আছিল হয়নে তো চাৰিটা জীৱন প্ৰক্ৰিয়াৰ কি হ'ল চাৰিটা জীৱন প্ৰক্ৰিয়া আমি ডিসকাস কৰিলো নিউট্ৰিশন পৰিপুষ্টিত আমি প্ল্যান্টৰ এক্সট্ৰাকে ডিসকাস কৰিছিলো হয়নে আৰু আমি প্ৰাণী বা এনিমেলৰ বেলেগকৈ ডিসকাস কৰিছিলো নেক্সট আমি শ্বসনৰ প্ৰাণী আৰু উদ্ভিদৰ দুইটা একেলগতে ডিসকাস কৰিছিলো আৰু কি কৰিছিলো আৰু আমি ৰেচন তন্ত্ৰ আৰু পৰিবহন তন্ত্ৰৰো উদ্ভিদ আৰু প্ৰাণী দেহত কেনেদৰে প্ৰক্ৰিয়াবিলাক সম্পন্ন হয় সেইবিলাক আমি একেলগতে ডিসকাস কৰিছিলো এতিয়া কাৰ্যকলাপ আমি দুটা কৰিছিলো 6.1 আৰু 6.2 কৰিছিলো হয়নে এতিয়া আজি চোৱা 6.3 সো 6.3 কি কৈছে দুটা টেষ্ট টিউব লব কৈছে তাত আমাৰ সেটখৰ মানে গ্লুকোজ লব কৈছে আমাৰ কি কৈছে দুটা টেষ্ট টিউব লব কৈছে 6.3 কাৰ্যকলাপটো দুটা টেষ্ট টিউব লব কৈছে তো দুটা টেষ্ট টিউব আমি ললো A and B তাত কি কৰিলো আমি গ্লুকোজ দিলো কি দিলো গ্লুকোজ আমি দিলো দুইটা টেষ্ট টিউবত হয়নে তো আকৌ কি কৈছে টেষ্ট টিউব 8 কি কৈছে আমাৰ লালতি লব কৈছে থু অলপ আমাৰ মুখৰ থু অলপ টেষ্ট টিউব 8 দিব কৈছে ঠিক আছে আৰু বি দিব কোৱা নাই প্ৰথমতে আমি গ্লুকোজ ললো সেটখাৰ মানে গ্লুকোজ ললো তো গ্লুকোজ কি হ'ব দুইটা টেষ্ট টিউবতে ললো হয়নে তো তাৰ পিছত টেষ্ট টিউব 8 কি কৰিব কৈছে আমাৰ মুখৰ লালতি অলপ দিব কৈছে লালতি এই গ্লুকোজৰ লগত মিহলি কৰিব কৈছে অৰ্থাৎ মুখৰ পৰা থু লালতি ক'ত থাকে লালতি আমাৰ মুখত থাকে হয়নে মুখত লালতি গ্ৰন্থিৰ পৰা লালতি এমাইলেজ নিঃসৰণ হয় বুলি কৈছিলো তেতিয়া আমাৰ থুখিনি অলপ এ টেষ্ট টিউবৰ লগত মিহলাব কৈছে আৰু বি দিব কোৱা নাই নেক্সট কি কৈছে অলপ সময়ৰ বাবে থব কৈছে আৰু কৈছে এতিয়া কেইটোপাল মান আয়োডিন দ্ৰৱ দুইটা টেষ্ট টিউবত দিব কৈছে নেক্সট কি কৈছে আয়োডিন দিব কৈছে হয়নে আয়োডিন দিব কৈছে দুইটা টেষ্ট টিউবত তো আয়োডিনৰ টেষ্ট আমি আগতেও কৰিছিলো আমি ইয়াৰ আগৰ কাৰ্যকলাপ 6.1 আৰু 6.2 কিহৰ কাৰণে কৰিছিলো আয়োডিনৰ টেষ্ট সেটখাৰ হে প্লেন জুপাত আছে নে নাই বা পাতটোত আছে নে নাই আমি চাবৰ কাৰণে সেটখাৰৰ উপস্থিতি আছে নে নাই চাবৰ কাৰণে আয়োডিনৰ টেষ্ট কৰোৱা হয় হয়নে সো ইয়াটো আয়োডিনৰ টেষ্ট কৰিব দিছে তো কিহৰ কাৰণে কৰিব দিছে সেটখাৰৰ প্ৰেজেন্সটো চাবৰ কাৰণে আয়োডিনৰ টেষ্টটো কৰিব দিছে এতিয়া কি কৈছিলো তাত যেতিয়া আমি মানুহৰ পাচন তন্ত্ৰ পঢ়িছিলো তেতিয়া তাত কৈছিলো উদ্ভিদৰ পৰিপুষ্টি পঢ়োতে আমি কৈছিলো যেতিয়া আয়োডিন দিয়ে তেতিয়া হলে কি হৈ যায় যদি সেটখাৰৰ প্ৰেজেন্স থাকে তেতিয়া হলে ব্লু বা ব্লেক কালাৰলৈ পৰিণত হয় হয়নে এতিয়া চাবা এতিয়া লালতি এমাইলেজে কি কৰে লালতিত কি থাকে লালতি এমাইলেজ থাকে হয়নে লালতি এমাইলেজ থাকে নে কাৰণ আমি পেৰটিড গ্ৰন্থিৰ পৰা কি ওলাই বুলি কৈছিলো লালতি গ্ৰন্থিৰ পৰা লালতি ওলাই বুলি কৈছিলো হয়নে মানুহৰ পাচন তন্ত্ৰত আমি পঢ়িছিলো লালতি গ্ৰন্থিৰ পৰা লালতি ওলাই আৰু লালতিত কি থাকে লালতি এমাইলেজ নামৰ উৎক্ষেপকবিদ থাকে হয়নে তো লালতি এমাইলেজে কি কৰে বুলি কৈছিলো সেটখাৰ ভঙাত সহায় কৰে ই কি কৰে সেটখাৰ অৰ্থাৎ গ্লুকোজটো ভঙাত সহায় কৰে এতিয়া ইয়াত কি দিয়া হৈছিল লালতি দিয়া হৈছিল হয়নে ইয়াত গ্লুকোজ আছিল তো কি কৰিব ই লালতিয়ে গ্লুকোজখিনি ভাঙিব তো সেটখাৰখিনি ই ভাঙিব ইয়াত লালতি দিয়া নাই তো গ্লুকোজখিনি
সেম থাকিব তো যেতিয়া আয়োডিন দি দিয়ে গ্লুকোজৰ লগত ৰিয়েক্ট কৰি কি কৰিব বিটো ব্লু বা ব্ল্যাক কালাৰ দেখাব ব্লু বা ব্ল্যাক কালাৰলৈ পৰিণত হ'ব কিন্তু এটোত কি হ'ব এটোত অলৰেডি শ্বেতসাৰখিনি কি কৰিছে ভাগি গৈছে হয়নে তো শ্বেতসাৰৰ প্ৰেজেন্স ইয়াত আছে জানো অলৰেডি শ্বেতসাৰখিনি ভাগি গৈছে তো শ্বেতসাৰ থাকিব জানো শ্বেতসাৰ নাথাকে তো শ্বেতসাৰখিনি ভাগি কি হ'ব গ্লুকোজলৈ পৰিণত হয় হয়নে তো কি হ'ব শ্বেতসাৰখিনি ভাগি গ্লুকোজৰ কিছুমান ইউনিটলৈ পৰিণত হ'ব গ্লুকোজ নহলেও কি হ'ব মাল্টোজ এনেকৈ প্ৰস্তুত হ'ব এতিয়া যদি শ্বেতসাৰ নাথাকে তেতিয়া জানো ব্লু বা ব্ল্যাক কালাৰ দেখাব ব্লু বা ব্ল্যাক কালাৰ নেদেখায় তো কি হ'ব ৰঙৰ সলনি হ'বনে ৰঙৰ সলনি হ'ব ক'ত হ'ব বিট টিউব বিটো কি হ'ব ৰঙৰ সলনি হ'ব হয়নে নেক্সট কি কৈছে চোৱা এনে ধৰণৰ ৰঙৰ সলনি হোৱাটোৱে শ্বেতসাৰ থকা বা নথকা কি খুচাইছে এতিয়া কি খুচাইছে শ্বেতসাৰ আছে নে নাই আমি পাইছিলো যে যদি আয়োডিনে শ্বেতসাৰৰ লগত বা গ্লুকোজৰ লগত যদি ৰিয়েক্ট কৰি ব্লু বা ব্ল্যাক কালাৰ দিয়ে তেতিয়া হলে কি কৰে শ্বেতসাৰৰ প্ৰেজেন্সটো আছে বুলি থাকে হয়নে কিন্তু যেতিয়া নিদিয়ে তেতিয়া শ্বেতসাৰৰ প্ৰেজেন্সটো নাই তো এতিয়া কি হ'ব শ্বেতসাৰ আছে নে নাই যদি কালাৰ চেঞ্জ হৈছে তেতিয়া হলে শ্বেতসাৰৰ প্ৰেজেন্সটো আছে এতিয়া কি কৈছে এই পৰিৱৰ্তনটোত লালটিৰ শ্বেতসাৰৰ ওপৰত কেনেধৰণে ক্ৰিয়া কৰিছে এতিয়া ইয়াত কোৱাই হ'ল লালটিয়ে কি কৰে লালটি এমাইলেজ থাকে হয়নে হেতু এটা উৎক্ষেপক হয় যিয়ে শ্বেতসাৰ ভঙাত সহায় কৰে মুখত থাকে আৰু মুখত শ্বেতসাৰ ভঙাত সহায় কৰে শ্বেতসাৰ ক'ত ভাঙে বুলি কৈছিলো মুখৰ পৰা পাচন ষ্টাৰ্ট হয় হয়নে আৰু আমাৰ শ্বেতসাৰবোৰ মুখতে ভগাৰ ষ্টাৰ্ট কৰে শেষ ক্ষুদ্ৰান্তত হয় কিন্তু ষ্টাৰ্ট মুখৰ পৰাই ষ্টাৰ্ট হয় তো লালটি এমাইলেজে কি কৰে শ্বেতসাৰবোৰ ভঙাত সহায় কৰে তো শ্বেতসাৰবিলাক লালটিত যদি লালটি আমি দিয়ে দিওঁ তেতিয়াহ'লে টেষ্ট টিউবত থকা শ্বেতসাৰখিনি ভাগি যাব আৰু কি হ'ব শ্বেতসাৰখিনি গৈ লৈ গ্লুকোজৰ কিছুমান ইউনিটত গ্লুকোজৰ কিছুমান একক আছে সেই এককবিলাকলৈ পৰিণত হ'ব তাৰপিছত ক্ষুদ্ৰান্তত গৈ লৈ আল্টিমেটলি আমি কি পাম গ্লুকোজ পাম তো 6.3 কাৰ্যকলাপতে ইমানখিনিয়ে কৈছে তো শ্বেতসাৰৰ প্ৰেজেন্স আছে নে নাই চাইছো হয়নে তো আমি গম পালো যে আমাৰ লালটিয়ে অৰ্থাৎ মুখত লালটি থাকে হয় মুখত থকা লালটি গ্ৰন্থিৰ পৰা যিখিনি লালটি এমাইলেজ ক্ষৰণ হয় সেইখিনি কি কৰে গ্লুকোজখিনি ভগাত বা শ্বেতসাৰখিনি ভগাত সহায় কৰে তো আমি হেতু প্ৰুফো পালো তো এতিয়া চোৱা কাৰ্যকলাপ 6.4 কি কৈছে টেষ্ট টিউব ল'ব কৈছে হয়নে টেষ্ট টিউব ল'লা তাৰপিছত টেষ্ট টিউবটোত কি কৈছে চূণৰ পানী ল'ব কৈছে আৰু সেই চূণৰ পানীখিনি কি কৈছে মুখেদি ফুৱাই দিব কৈছে তাৰপিছত চাব কৈছে যে চূণৰ পানীখিনি বগা হ'বলৈ ঘোলা হ'বলৈ চূণৰ পানীখিনি ফুৱাই দিলে কি হ'ব ঘোলা হৈ যাব হয়নে তো কিমান সময় লাগিল সেইটো চাব কৈছে নেক্সট আৰু এটা টেষ্ট টিউব ল'ব কৈছে হয়নে টেষ্ট টিউবটোত কি কৰিব কৈছে সেম চূণৰ পানী ল'ব কৈছে আৰু তাত সিৰিঞ্জ এটা লৈ এটা বেজি লৈ কি কৰিব কৈছে বায়ুখিনি তাত ঠেলি দিব কৈছে এতিয়া ধৰি লোৱা টেষ্ট টিউব এটোত আমি কি কৰিলো টেষ্ট টিউব এত আমি সিৰিঞ্জ দি কি কৈছে টেষ্ট টিউব এত বুকত চোৱা টেষ্ট টিউব এত কি কৈছে চূণৰ পানী ল'ব কৈছে হয়নে তাত সিৰিঞ্জ দি কি কৰিছে সিৰিঞ্জটো এনেকৈ লৈ ঠেলি দিব কৈছে এটোত কি থাকিব বায়ু থাকিব তাৰপিছত আৰু চাব কৈছে চূণৰ পানীখিনি কিমান সময় লাগিছিল কি হ'বলৈ ঘোলা হ'বলৈ নেক্সট আমাক আৰু এটা টেষ্ট টিউব ল'ব কৈছে টেষ্ট টিউব এটো বিট কি কৰিছে চূণৰ পানী ল'ব কৈছে হয়নে চূণৰ পানীটো ল'ব কৈছে তাত তুমি মুখেৰে ফুৱাব কৈছে কি কৈছে মুখেৰে ফুৱাব কৈছে আৰু হেতুৰ টাইমটো চাব কৈছে ঘোলা হ'বলৈ কিমান টাইম লাগিল হয়নে এতিয়া কৈছে আমি মুখৰ পৰা ফুৱাওতে বেছি কাৰ্বন ডাই অক্সাইড গৈছে নে সিৰিঞ্জত বেছি কাৰ্বন ডাই অক্সাইড আছে হেতু চাব কৈছে হয়নে এতিয়া চোৱা আমাৰ বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান আছে বাৰু কিমান শতাংশ নাইট্ৰজেন আছে 78% আছে হয়নে এতিয়া চোৱা নাইট্ৰজেন কিমান আছে 78% আমি এটো
বায়ুমণ্ডলৰ পৰা উশাহত যেনিবা লওঁ আৰু কিমান নিশাহত এৰি দিওঁ 75% হয়নে তো আমি কিমান ললো 78 minus 75 কিমান পাৰ্চেন্ট ললো অকল 3% লৈছো অক্সিজেন কিমান থাকে 21 আৰু আমি কিমান এৰি দিওঁ 16 তো টোটাল আমি কিমান লৈছো 5% লৈছো হয়নে নাও আৰ্গন 0.9% নাও 0.9% আমি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড কিমান লো 0.04 আৰু এৰি দিওতে কিমান এৰি দিওঁ 4 ওয়াটাৰ কিমান লো 0.00 আৰু এৰি দিওতে 4 এটো চাই লোৱা এৰ কি হৈছে চোৱা নাইট্ৰজেন কিমান আছে বায়ুমণ্ডলত 78% আছে হয়নে আমি উশাহত ললো নিশাহত কিমান এৰি দিওঁ 75% তো টোটাল আমি কিমান লৈছো 3% অক্সিজেন খেৰে 5% হে লও কাৰণ 21 minus 16 5 আৰ্গন আমি 0.9% লও 0.9% আমি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড কি কৰো 0.04% লও হয়নে আৰু আমি নিশাহত কিমান এৰি দিওঁ 4% তো বাকিখিনি ক'ৰ পৰা যায় কোষত যে আমাৰ কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয়নে কোষে শক্তি প্ৰস্তুত কৰিবলৈ কি কৰে গ্লুকোজৰ লগত যেতিয়া অক্সিজেনৰ বিক্ৰিয়া ঘটে তেতিয়া কি হয় শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু ওয়াটাৰো উৎপন্ন হয় হয়নে তো কি হয় সেইখিনি উলিয়াই দিয়ে তো 0.04% ললেও আমি কিমান উলিয়াই দিওঁ 4% আমি উলিয়াই দিওঁ ওয়াটাৰো ঠিক খেদৰে আমি 4% উলিয়াই দিওঁ এতিয়া চোৱা কি কৈছে আমাক চূন লব কৈছে চূনৰ ৰাসায়নিক সংকেত কি আছিল আমি প্ৰথম চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়াত পঢ়িছিলো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণত পঢ়িছিলো কি আছিল ক্যালসিয়াম হাইড্ৰক্সাইড তাত কি কৈছে কাৰ্বন ডাই অক্সাইড যাব কৈছিল তেতিয়া আমি কি পাইছিলো বুলি কও ক্যালসিয়াম কাৰ্বনেট পাইছিলো নে চূনশিল আৰু এটো কি হয় মিল্কি হোৱাইট মানে বগা ঘোলা নিচিনা ঘোলা পানী নিচিনা হয় হয়নে গাখীৰৰ নিচিনা চূনৰ পানীটো যদি আমি খুৱাই দিও তেতিয়া গাখীৰৰ নিচিনা বগা হৈ যাব তো এতিয়া চোৱা যেতিয়া আমি মুখেৰে ফুলাম টেষ্ট টিউব বিট আমি মুখেৰে ফুৱাইছিলো হয়নে যেতিয়া আমি মুখেৰে ফুৱাম তেতিয়া টেষ্ট টিউব বিট আমি মুখেৰে ফুৱাইছিলো হয়নে তো আমাক টাইম চাব কৈছিলে যেতিয়া আমি মুখেৰে ফুৱাম তেতিয়া কি হ'ব সিৰিঞ্জে বায়ু দিয়াতকৈ ঘোলা মুখেৰে ফুৱাত টাইম হেতুত কম ল'ব টাইম ক'ত কম ল'ব যেতিয়া যোনটো টেষ্ট টিউবত আমি মুখেৰে ফুৱাই দিছিলো হেতুত ঘোলা হ'বলৈ টাইম কম ল'ব আৰু কি হয় টেষ্ট টিউব সিৰিঞ্জত কি থাকিব সিৰিঞ্জত বায়ুমণ্ডলৰ পৰা লোৱা গেছ বিলাক থাকিব তো কি হ'ব তো হেতু ঘোলা হ'বলৈ টাইম বেছি লাগিব কিয় কাৰণ কি কৈছিলো এটমস্ফিয়াৰৰ পৰা কিমান কাৰ্বন ডাই অক্সাইড ল'ব ইমানেই ল'ব হয়নে 0.04% কাৰ্বন ডাই অক্সাইড ল'লে এটমস্ফিয়াৰ মানে বায়ুমণ্ডলৰ পৰা সিৰিঞ্জতটো ইমানখিনিয়ে থাকিব সিৰিঞ্জটোতো ইমান থাকিব কাৰণ মানুহে কি কৰে মানুহে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে কোৰ পৰা উৎপন্ন হয় কোষত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় হয়নে তো সেইখিনি লাগে কিমান নিশাহত আৰে 4% কিন্তু সিৰিঞ্জে কোৰ পৰা কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰিব সেই সিৰিঞ্জটোৱে বায়ুমণ্ডলৰ পৰা যিমান কাৰ্বন ডাই অক্সাইড ল'লে সিমানেই টেষ্ট টিউবটোত দিব এক্সট্ৰাকে দিব নোৱাৰে কিন্তু মানুহে কি ফুৱাওতে কি হয় আমি 4% উলিয়াই দিছো হয়নে এটোটো লৈছোৱে তাৰ লগত উলিয়াওতে কিমান কৰি দিছো 4% উলিয়াই দিছো তো কাৰ্বন ডাই অক্সাইড ক'ত বেছি হ'ব কাৰ্বন ডাই অক্সাইড বিটোত বেছি হ'ব য'ত আমি মুখেৰে ফুলাও কিয় বেছি হ'ব কাৰণ আমি কি কৰিছো যেতিয়া মুখেৰে ফুৱাও যেতিয়া কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা লওঁ উশাহত যেতিয়া লওঁ তেতিয়া কি হয় ইমান পাৰ্চেন্ট লওঁ আৰু কোষৰ লগত উৎপন্ন কোষত যেতিয়া শক্তিৰ লগত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড হয়নে শক্তিৰ লগত উৎপন্ন হয়নে শক্তিৰ লগতো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় হেতু আমি শ্বসনত পাইছিলো তো কি হয় হেতুৰ লগত মিলি কি হয় 4% হৈ উলাই যায় তো এটো ভাবিব পাৰা ইমান কমকেটো লৈছিলে বেছি কেনেকে উলাই গল বেছি কেনেকে উলাই গৈছে এটোটা সব বেছি উলাই গৈছে কিয় উলাই গৈছে কাৰণ কোষটো কাৰ্বন ডাই অক্সাইড ওয়াটাৰ কি হৈছে উৎপন্ন হৈছে সেই কাৰণে আমি নিশাহত এৰি দিছো কিন্তু বায়ুমণ্ডলৰ পৰাটো ইমানেই লৈছো এটা সিৰিঞ্জত বায়ুমণ্ডলৰ পৰা ইমান ললে সিৰিঞ্জৰটো এটা শক্তি নাই শক্তি উৎপাদন কৰিব পৰা ক্ষমতা নাই হয়নে যে সি আকৌ সিৰিঞ্জটো আকৌ শক্তি উৎপন্ন কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰি ইমান উলিয়াই দিব হিটোটো নোৱাৰে
চিৰিঞ্জটোৱেতো নোৱাৰে তো কি হ'ব চিৰিঞ্জত বায়ুমণ্ডলৰ পৰা লোৱা ইমানটো পাৰ্চেণ্টেজ থাকিব 0.04% সেই টেষ্ট টিউবটোত দিব কিন্তু আমি মুখেৰে যেতিয়া ফুৱাওঁ তেতিয়াহ'লে কি হ'ব আমি কিমান নিশাহত এৰি দিম কাৰ্বন ডাই অক্সাইড ইমান এৰি দিম তো বেছি কাৰ্বন ডাই অক্সাইড ক'ত যাব টেষ্ট টিউব বিট কাৰণ আমি তাত শূন্য পানীখিনিত কি কৰিছোঁ মুখেৰে ফুৱাইছোঁ তো নিশাহত কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা বেছি গ'ল য'ত আমি মুখেৰে টেষ্ট টিউবটো যোনটো সোণৰ পানীত আমি মুখেৰে ফুৱাইছোঁ হয়নে এতিয়া নেক্সট কি কৈছে কাৰ্বন ডাই অক্সাইড নিশাহত কিমান এৰি দিওঁ বুলি কৈছে আমি কিমান ইনহেল কৰোঁ উশাহ লওঁ কাৰ্বন ডাই অক্সাইড 0.04 আৰু এৰি কিমান দিওঁ 4.0 তো কাৰ্যকলাপ 6.4 এইটোৱে কৈছে এতিয়া 6.5ত চোৱা কি কৈছে ফলৰ ৰস ল'ব কৈছে ফলৰ ৰসত কি থাকিব ফ্ৰুক্টোজ হয়নে ফলৰ ৰস ল'লা তাত কি কৈছে ইষ্ট মিলাব কৈছে হয়নে ইষ্ট মিলাব কৈছে টেষ্ট টিউবটোত তাৰপিছত কি কৈছে এটা মুখখন ভালদৰে কৰকে বান্ধি ল'ব কৈছে আৰু তাত এটা হোল কৰিব কৈছে মানে এটা বিন্ধা আঁকিব দিব কৈছে এতিয়া ইষ্টে কি কৰিব ফলৰ ৰসত কি থাকিব বুলি কৈছিলোঁ গ্লুক'জ হয়নে গ্লুক'জ থাকিব আৰু ইষ্টে কি কৰিব ইষ্টে গ্লুক'জৰ লগত বিক্ৰিয়া কৰি প্ৰথমতে পাইৰুভেট ফৰ্ম কৰিব এইটো পাইছিলোঁ নে আমি ৰিয়েকশ্যনটো পাইছিলোঁ নে তখনত আমি অলৰেডি পঢ়িছোঁ ন গ্লুক'জৰ লগত যেতিয়া আমি অবাত ছখন পঢ়িছিলোঁ অবাত ছখনত কি আছিলে ইষ্টৰো এটা ৰিয়েকশ্যন আছিলে গ্লুক'জৰ লগত হয়নে তাত কি ফৰ্ম হৈছিলে প্ৰথমতে পাইৰুভেট ফৰ্ম হৈছিলে আৰু কি হ'ব পাইৰুভেটৰ পৰা লাষ্ট কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব হয়নে ইথানল ফৰ্ম হ'ব পাইছিলোঁ নে আমি এইটো আমি আগতে পাইছিলোঁ ছখনত তো এতিয়া চোৱা কি কৈছে কৰ্কৰ যে বিন্ধাটো তো কি কৈছে সেইটো এডাল কাঁচৰ নল সংযোগ কৰিব কৈছে ভাঁজ থকা কাঁচৰ নল এডালৰ লগত সংযোগ কৰিব কৈছে কাঁচৰ নলৰ মুক্ত অংশখিনি কি কৰিছে চূণৰ পানীত থকা এটা টেষ্ট টিউবৰ লগত সংযোগ কৰিব কৈছে প্ৰথমতে ফলৰ ৰসৰ লগত ইষ্ট ল'ব কৈছে তাৰপিছত কৰ্কেৰে ভালদৰে এটা হোল থাকি এটা বিন্ধা থাকি বান্ধি থ'ব কৈছে আৰু সেই বিন্ধাটোৰ লগত কি কৈছে এটা টেষ্ট টিউব কাঁচৰ নল এটা সংযোগ কৰিব কৈছে ভাঁজ থকা হয়নে ভাঁজ থকা কাঁচৰ নল এটা সংযোগ কৰিলা তাৰপিছত কি হ'ব সেইটোক আকৌ কাঁচৰ যোনটো নলৰ মুক্ত অংশ সেইখিনি কি কৰিব কৈছে চূণৰ পানীৰ লগত সংযোগ কৰিব কৈছে এতিয়া কি কৈছে এতিয়া চূণৰ পানীখিনিৰ কি পৰিৱৰ্তন হ'ব এতিয়া ইয়াত কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড আৰু ইথানল চূণৰ পানীত কি হ'ব অলৰেডি ইয়াৰ আগৰ কাৰ্যকলাপটোত মই ৰিয়েকশ্যনটো লিখি দিছিলোঁ কি আছিলে কেলছিয়াম হাইড্ৰক্সাইড হয়নে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত কাৰ্বন ডাই অক্সাইড এইটো চূণৰ পানী এতিয়া চোৱা কাৰ্বন ডাই অক্সাইড যদি আমি দিওঁ কাৰ্বন ডাই অক্সাইডটো ক'ৰ পৰা পাব এই গ্লুক'জ ফলৰ ৰসৰ লগত ইষ্ট লাগি কি ক'ব প্ৰথমতে পাইৰুভেটৰ পৰা ইথানল আৰু কাৰ্বন ডাই অক্সাইড ইয়াত যদি এটা নলী দি চূণৰ পানীৰ মাজে দিওঁ তেতিয়া কাৰ্বন ডাই অক্সাইডবোৰ চূণৰ পানীলৈ আহিব নাই ইয়ালৈ আহিব নাই তো কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগি কি হ'ব কেলছিয়াম কাৰ্বনেট হয়নে কেলছিয়াম কাৰ্বনেট আৰু এইটো কি কৰিব চূণৰ পানীখিনি ঘোলা কৰিবনে যেতিয়া কাৰ্বন ডাই অক্সাইড দিওঁ তেতিয়া কি হ'ব ঘোলা হ'ব নাই চূণৰ পানীখিনি কি পৰিৱৰ্তন দেখিম তেতিয়া চূণৰ পানীখিনি ঘোলা হোৱাটো দেখিম হয়নে তো উদ্যোগত কাৰ্বন ডাই অক্সাইড আৰু ইথানল প্ৰস্তুত কৰোঁতে কিমান টাইম লাগে 3-4 days লাগি যায় হয়নে তো উদ্যোগত এলকহল প্ৰডাকশ্যনৰ কাৰণে ইয়াক এনেদৰে ব্যৱহাৰ কৰা হয় এতিয়া কৈছে এই চূণৰ পানীখিনি ঘোলা হ'বলৈ কিমান টাইম লাগিব তো চূণৰ পানীখিনি ঘোলা হ'বলৈ কিমান টাইম লাগিব মেক্সিমাম 5 hours লাগি যাব এতিয়া আৰু এটা কুৱেশ্যন দিছে চোৱা এই পৰীক্ষাৰ পৰা ইন্ধন প্ৰক্ৰিয়াত উৎপন্ন হোৱা দ্ৰব্যৰ সম্পৰ্কে কি জানিলা বুলি সুধিছে তো আমি কি পালোঁ ইষ্টটো কি হয় অবাত শ্বসন কিহত হয় অক্সিজেনৰ অনুপস্থিতিত হয়নে আমি পাইছিলোঁ অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন ঘটে তো ইষ্টৰ দেহত কি হয় অবাত শ্বসন হয় এতিয়া হ'ল অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত কি হ'ল মই লিখি দিছিলোঁ কি আছিলে প্ৰথমতে গ্লুক'জ হয়নে গ্লুক'জৰ লগত কি হ'ব ইষ্ট যদি দিয়া হয় তেতিয়াহ'লে কি পাম আমি পাইৰুভেট
পাইৰুভেটৰ পৰা আমি কি পাম কাৰ্বন ডাই অক্সাইড আৰু ইথানল তো আমি এইখিনি পালো তো আৰু এটা আছে কাৰ্যকলাপ 6.6 এটা 6.6 ত চোৱা কি হৈছে একুৰিয়াম এটাত থকা মাছ কেইটালৈ লক্ষ্য কৰিব কৈছে তো আমি কি দেখিম মাছ কেইটাই মুখ মেলি উখা লৈ আছে হয়নে মাছবোৰে মুখখন এবাৰ মেলি এবাৰ জপাই ঘূৰি ফুৰিছে তো আমি এইটো দেখিয়ে থাকো হয়নে মুখখন মেলি উখা নিখা লৈ সিহঁতে ঘূৰি ফুৰিছে এতিয়া মাজে মাজে চকুৰ পাছফালৰ পাছফালে কাণৰ তলত থকা ফুলৰ ৰন্ধ্ৰবোৰত এবাৰ মেলি এবাৰ জপাই ঘূৰি ফুৰিছে সিহঁতে নিৰ্দিষ্ট সময়ত অন্তত মুখখন আৰু ফুলৰ ৰন্ধ্ৰবোৰ খোলা মেলা কৰে নেকি এতিয়া চাবা কি কৈছে আমি এটা একুৰিয়ামত মাছবিলাক চাব কৈছে তো কি কৈছে মাছবোৰে মুখখন মেলা জপা কৰি আছে আৰু সিহঁতৰ যোনটো ফুল থাকে ৰন্ধ্ৰ থাকে কাণৰ পাছফালে থকা ফুলত গিল আমি কি পাইছিল ফুলৰ ৰন্ধ্ৰবিলাকেদি কি হয় সেইখন জপাই অলপ জপা মেলা কৰি থাকে হয়নে আমি কি পাইছিলো মাছৰ ছখন অংগ কি আছিলে ফুল আছিলে হয়নে তো এতিয়া চোৱা 1 সেকেন্ডত কেইবাৰ মুখখন খুলে আৰু বন্ধ কৰে হিসাব কৰাচোন হিসাব কৰিব কৈছে এতিয়া চাবা হা জলজ আমি পাইছিলো জলজ প্ৰাণীয়ে কি কৰে অক্সিজেন কৰ পৰা লয় পানীত দ্ৰৱীভূত হোৱা অক্সিজেন বিলাকৰ পৰা কি হয় সিহঁতে অক্সিজেন লয় হয়নে পানীত দ্ৰৱীভূত হোৱা অক্সিজেনৰ পৰা পানীৰ পৰা সিহঁতে অক্সিজেন লয় এতিয়া কি হয় মানুহে বায়ুমণ্ডলৰ পৰা উশাহ লয় যদি আমি মানুহে 1 মিনিটত 12 বাৰ মান লওঁ মাছে কি কৰে পানীত তাতকৈ 1 সেকেন্ড বা 2 সেকেন্ডত কেইবাৰ লয় 3-4 বাৰকৈ সিহঁতে উশাহ লয় আৰু সেই কাৰণে সিহঁতৰ কি হয় স্থলচৰ পানীতকৈ উশাহ স্পিডত লয় কিয় কাৰণ আমি আগতে পাইছিলো অক্সিজেনৰ পৰিমাণ সেই দ্ৰৱীভূত হোৱা পানীতকৈ বায়ুমণ্ডলত বেছি হয় আমি সেই কাৰণে দ্ৰুতগতিত ল'ব নালাগে কিন্তু পানীত বায়ুৰ পৰিমাণ কম ঘনত্ব কম হয় হয়নে ঘনত্ব কম হলে কি হ'ব তো বায়ুৰ ঘনত্ব অক্সিজেনৰ ঘনত্ব যদি কম হয় সিহঁতে দ্ৰুতগতিত উশাহ নিশাহ ল'ব লাগিব সেয়ে কি কোৱা হয় স্থলজ পানীতকৈ জলজ পানীৰ উশাহ নিশাহৰ হাৰ বেছি হয় এটা কি কৈছে তুমি প্ৰতি মিনিটত কিমান বাৰ উশাহ নিশাহ লোৱা তাৰ লগত কম্পেয়াৰ কৰিব কৈছে তো বেছি কোনে ল'ব বেছি জলজ প্ৰাণী বিলাকে ল'ব মানুহে সিহঁতৰ লগত সেইটো দ্ৰুত হাৰত উশাহ নলয় কিয় কাৰণ অক্সিজেনৰ ঘনত্ব বায়ুমণ্ডলত বেছি হয় তো কম্পেয়াৰ কৰিলে কত জলজ পানীৰ লগত জলজ পানীয়ে কি কৰে সেই দ্ৰৱীভূত অক্সিজেন বিলাকে লয় তো সিহঁতৰ ঘনত্ব অক্সিজেনৰ ঘনত্ব কি হয় পানীত কম হয় তো আমি কি পাম যদি তুলনা কৰোঁ মাছে আমাতকৈ বেছি হাৰত দ্ৰুত হাৰত উশাহ ল'ব এইটো কাৰ্যকলাপৰ মিনিং কিয় দিছে তো চাব দিছে যে উশাহ লোৱাৰ হাৰটো জলজ প্ৰাণীৰ বেছি নে স্থলজ প্ৰাণীৰ বেছি তো স্থলজ প্ৰাণী কাৰ লগত কম্পেয়াৰ কৰিব কৈছে মানুহৰ লগত আৰু জলজ প্ৰাণী মাছৰ লগত এতিয়া 6.7 টো চোৱা কৈছে তোমালোকৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ সাধাৰণ অৱস্থাত মানুহৰ হিমোগ্লোবিনৰ পৰিমাণ জানি লোৱা তো কি কৈছে মানুহৰ হিমোগ্লোবিনৰ পৰিমাণ চাব কৈছে এতিয়া কৈছে শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ একে হ'ব জানো হিমোগ্লোবিন আমাৰ যিমান থাকে শিশু এজনৰ কিমান থাকিব জানো বা বুঢ়া মানুহ এজনৰ কিমান থাকিব জানো কিমান নাথাকে এতিয়া চাইল্ডৰ কিমান থাকে হিমোগ্লোবিন এভাৰেজ কিমান থাকে চাইল্ডৰ 11 to 13 থাকে মেইলৰ কিমান থাকে মেইলৰ থাকে 12 to 16 আৰু ফিমেলৰ থাকে কিমান 12 to 16 হয়নে হিমোগ্লোবিনৰ একক কি এইটো ডি তো এতিয়া চাবা কৈছে পুৰুষ আৰু মহিলাৰ হিমোগ্লোবিনৰ পৰিমাণৰ কিবা পাৰ্থক্য আছে নেকি তো পাৰ্থক্য দেখিছা নেকি পাৰ্থক্য আমি দেখা নাই হয়নে তো সেমি থাকে মেইলত কিমান থাকে পুৰুষত কিমান থাকে 12 to 16 ফিমেলত 12 to 16 তো পাৰ্থক্য আছে জানো পাৰ্থক্য নাই তো কি কৈছে তোমালোকৰ ওচৰৰ পশু চিকিৎসা কেন্দ্ৰলৈ যোৱা সাধাৰণ অৱস্থাত মহ বা গৰুৰ হিমোগ্লোবিনৰ পৰিমাণ জানি লোৱা এটা সাধাৰণ অৱস্থাত মহ বা গৰুৰ কি হ'ব হিমোগ্লোবিনৰ পৰিমাণ বাফেলো কিমান হ'ব 12 to 15 আৰু গৰুৰ কিমান হ'ব 10 to 15 এতিয়া দামুৰী পোৱালি মতা আৰু মাইকী
প্ৰাণীৰ হিমোগ্লোবিনৰ পৰিমাণ বেলেগ বেলেগ নেকি এতিয়া দামুৰী পোৱালিৰ হিমোগ্লোবিনৰ পৰিমাণ বেলেগ বেলেগ হ'ব দামুৰী পোৱালিৰ 10 to 15 হ'ব তো গৰুৰ 10 to 15 বাফেলো 12 to 15 এইবিলাক কিহৰ কাৰণে হয় সব যে মানুহৰ লগত যে জীৱ-জন্তুৰ নিমিলে কিহৰ কাৰণে হয় কিহৰ কাৰণে হয় আমাৰ দেহত হৰমন সবৰে তাত সমানকৈ কি হয় ক্ষৰণ নহয় কেতিয়াবা ইমবেলেন্স হয় নে সেই ইমবেলেন্সৰ কাৰণে কি হয় হিমোগ্লোবিনৰ পৰিমাণো একেই নেদেখায় এতিয়া চাবা চাইল্ডত কিমান পাইছিলো চাইল্ডত পাইছিলো 11 to 13 আৰু ফিমেল বা মেলত পাইছিলো 12 to 16 হয়নে তো এতিয়া চাবা যেতিয়া মানুহে কাম কৰে তেতিয়া কি হয় শক্তি বেছি প্ৰয়োজন হয় শক্তি বেছি প্ৰয়োজন শক্তি লাগিবৰ কাৰণে কি লাগে শক্তি হবৰ কাৰণে গ্লুকোজ লাগিব আৰু অক্সিজেন লাগিব হয়নে খাদ্যৰ পৰা আমি গ্লুকোজ পালো আৰু অক্সিজেন আমি লৈ থাকিব লাগিব তো অক্সিজেনটো কিহে কঢ়িয়াই আনিব হিমোগ্লোবিনে কঢ়িয়াই আনিব যিমান বেছি শক্তি লাগিব সিমান বেছি অক্সিজেন আমাৰ দেহত প্ৰয়োজন হ'ব হয়নে আৰু যিমান বেছি অক্সিজেন লাগিব অক্সিজেন কিহৰ লগত যাব দেহৰ বিভিন্ন অংশলৈ কিহৰ লগত যাব দেহৰ বিভিন্ন অংশলৈ হিমোগ্লোবিনৰ লগত হয়নে তো আমাৰ হিমোগ্লোবিনৰ পৰিমাণ কিমান বেছি হৈ যাব তো এজন মানুহে যিমান কাম কৰে এটা চাইল্ডে কিমান কাম কৰে জানো তো শক্তি তাক ইমান প্ৰয়োজন নহয় তো সেইকাৰণে হিমোগ্লোবিনৰ পৰিমাণো কম হয় তো এতিয়া আমাৰ কাৰ্যকলাপবিলাক শেষ হৈছে তো কুৱেশ্যন চোৱা আমি অলৰেডি কুৱেশ্যন আনসাৰ ডিসকাস কৰিছিলোঁ প্ৰশ্নমালী লাষ্ট আমাৰ প্ৰশ্নমালী বাকি আছিলে সৰি 6.8 আৰু এটা কাৰ্যকলাপ আছে তো এতিয়া কাৰ্যকলাপ 6.8ত কি কোৱা হৈছে একে জোখৰ সম পৰিমাণৰ মাটিত থকা দুটা পাত্ৰ ল'ব কৈছে সমান পৰিমাণৰ মাটি থকা দুটা পাত্ৰ ল'ব কৈছে তাত কি কৈছে তাৰে এটাত উদ্ভিদ এজোপা ল'ব কৈছে এজোপা গছ তাৰে এটাত ল'ব কৈছে আৰু আনটোত কি কৈছে উদ্ভিদজোপাৰ উচ্চতাৰ সমান এডাল মাটি পুতি দিব কৈছে কি কৈছে যদিবা ধৰি লোৱা এটা মাটিৰ টাব ললা তাত এটা গছ তুমি পুতি দিব কৈছে হয়নে তো বিট কি কৈছে সমান জোখৰ মাটি ল'ব কৈছে আৰু সেই সমান জোখৰ গছজোপাৰ সমানত এডাল মাৰি পুতি দিব কৈছে তাৰ পিছত কি কৈছে দুয়োটা পাত্ৰৰ মাটিখিনিৰ ওপৰত পলিথিনেৰে ঢাকি ল'ব কৈছে মাটিখিনিৰ ওপৰত ভালকৈ ঢাকি ল'ব কৈছে যাতে জলীয় বাষ্প পলিথিনেৰে জলীয় বাষ্পবোৰ কি হয় ওলাই যাব নোৱাৰে হয়নে তেতিয়া কি কৈছে এতিয়া দুইটা পাত্ৰ অৰ্থাৎ উদ্ভিদ থকাটো আৰু মাৰি পুতি লোৱা থকাটো পলিথিনেৰে ঢাকি আধা ঘণ্টামান কি কৰিব কৈছে ৰ'দত থব কৈছে এতিয়া চোৱা দুইটাৰ পলিথিনৰ মাজত কিবা দুইটাৰ পাত্ৰৰ মাজত কিবা পাৰ্থক্য আহিব নেকি তেতিয়া চাব কৈছে তেতিয়া কি হ'ব আমি জানো যেতিয়া সূৰ্যৰ ৰশ্মি পাব পাতত তেতিয়া কি হ'ব হৰিতকণাবিলাক মুকলি হৈ যাব হয়নে পত্ৰৰন্ধ্ৰবিলাক মুকলি হৈ যাব আৰু সেই পত্ৰৰন্ধ্ৰইদি কি হ'ব পানীবিলাক এক্সেছ ৱাটাৰবিলাক হয়নে এক্সেছ ৱাটাৰবিলাক কি হ'ব ওলাই যাব পাতত কি থাকে পত্ৰৰন্ধ্ৰ থাকে হৰিতকণা থাকে হয়নে যেতিয়া সূৰ্যৰ ৰশ্মি পৰিব হৰিতকণাত কি হ'ব হৰিতকণাবিলাক সক্ৰিয় হৈ যাব আৰু সিহঁতে খাদ্য প্ৰস্তুত কৰিব লগতে পত্ৰৰন্ধ্ৰবিলাকে কি কৰিব পত্ৰৰন্ধ্ৰই কাৰ্বন ডাই অক্সাইড অক্সিজেন বাহিৰৰ পৰা অহা যোৱা কৰিব হয়নে আৰু কি কৰিব এতিয়া যেতিয়া আৰু কি কৰিব পানীখিনি উলিয়াই দিব এক্সেছ ৱাটাৰ অধিক পানী যোনবিলাক বেছি পানী থাকি যায় সেইবিলাক পাতৰ সেই পত্ৰৰন্ধ্ৰই দি উলিয়াই দিয়ে এতিয়া যেতিয়া পলিথিনে ঢাকি দিব বাষ্প হৈ ওলাই যায় হয়নে এতিয়া যেতিয়া পলিথিনে ঢাকি দিব সেইখিনি ওলাই যাব পাৰিব জানো ওলাই যাব নোৱাৰে কাৰণ পলিথিনত গৈ লৈ এনেকৈ লাগি ধৰে তো পলিথিনত কি হ'ব পলিথিনেদি ওলাই যাব নোৱাৰে তো কি হ'ব তো পানীৰ বাষ্পবিলাক এনেকৈ লাগি ধৰিব কিন্তু মাৰিডালৰ পৰা কি ওলাব একো নোলায় কাৰণ মাৰিডালত কি হ'ব খাদ্য প্ৰস্তুত কৰিব নোৱাৰে হয়নে আৰু তাত এক্সেছ ৱাটাৰো নাথাকিব কাৰণ যেতিয়া শিপাই এক্সেছ পানী লৈ যাব যেতিয়া শিপাই পানী ল'ব জাইলেম কলাই দি পানী ওপৰলৈ যাব হয়নে আৰু যেতিয়া পানীখিনি যেতিয়া নালাগিব এক্সেছ হৈ যাব তেতিয়াহ'লে পানীখিনি বাষ্পমোচনত বাষ্প হৈ ওপৰলৈ ওলাই যায় ওপৰলৈ গুচি যায় বাষ্প আকাৰে পানীখিনি ওলাই যায় কিন্তু ইয়াততো একো বাষ্প আকাৰে হ'বলৈ ইয়াত নাথাকিব কাৰণ ইয়াত কি হ'ব শিপাও নাথাকিব শিপাৰ পৰা পানীও নাযাব তো কি হ'ব এইটো পলিথিনটো অলপ তিতা নিচিনা পাম হয়নে সেইখিনিত কি থাকিব বাষ্প হৈ যোৱা পানীখিনি থাকিব কিন্তু বিটোত আমি একো নাপাম তো কি হৈছে ইয়াত ট্ৰান্সপিৰেশ্যন হৈছে ৱাটাৰৰ পৰিবহণ হৈছে হয়নে
বাষ্পীমোচন আকাৰে পানীখিনি কি হৈছে গছৰ পৰা ওলাই গৈছে সেইটো আমি পৰীক্ষা কৰিলো ইয়াত প্ৰশ্নাৱলী 110 ৰ পেজ নম্বৰ কি কৈছে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি আৰু ইয়াৰ কাৰ্য কি কি আমি মুখ্য ভাগ কেইটা পাইছিলো পৰিবহন তন্ত্ৰটো বুজাওঁতে প্ৰথমতে কি দুটা ভাগ পাইছিলো ৰক্ত পৰিবহন তন্ত্ৰ আৰু লক্ষিকা পৰিবহন তন্ত্ৰ ৰক্ত পৰিবহন তন্ত্ৰত কি পাইছিলো ৰক্ত বা তেজ হৃদযন্ত্ৰ আৰু ৰক্তজালিকা হয়নে তেজৰ কাম কি আছিল অক্সিজেন বিলাক প্ৰত্যেকটো কোষত দিয়া গয় হয়নে অক্সিজেনে হওক খাদ্যই হওক দেহৰ লাগতিয়াল পদাৰ্থবিলাক প্ৰত্যেকটো কোষত দিয়া হৃদযন্ত্ৰৰ কাম কি আছিল হৃদযন্ত্ৰৰ কাম সেই যে হাঁওফাঁওৰ পৰা আহিব অক্সিজেনযুক্ত তেজ দেহলৈ প্ৰত্যেকটো কোষলৈ পঠিয়াব কেনেদৰে পঠিয়াব তেজৰ দ্বাৰা পঠিয়াব তেজৰ কাম সেইটো আৰু হাঁওফাঁওৰ কাম প্ৰত্যেকটো কোষলৈ তেজ অক্সিজেনযুক্ত তেজ পঠিওৱা হয়নে আৰু এতিয়া চোৱা ৰক্তনলিকাৰ কাম কি হ'ব আমি যে ৰক্তজালিকা আঁকিছিলো এইবিলাক ৰক্তনলিকাৰ কাম কি হ'ব সেই ৰক্তনলিকাইদি তেজবোৰ গৈ কি হ'ব ৰক্তজালিকা পাব আৰু ৰক্তজালিকাৰ পৰা কি হ'ব ৰক্তজালিকাৰ বেৰবোৰ পাতল বুলি কৈছিলো হয়নে তো তাৰ পৰা ডিজলভ হয় খাদ্যবস্তু অক্সিজেন কি হ'ব ওলাই যাব হয়নে ৰক্তজালিকাত ওলাই যাব কোষৰ প্ৰত্যেকটো পাব আৰু কোষৰ পৰা কাৰ্বন ডাই অক্সাইড সেই ৰক্তজালিকাবিলাকে লৈ শিৰাইদি কলৈ আহিব হৃদপিণ্ডলৈ তাৰ পৰা হাঁওফাঁওলৈ যাব হয়নে তো নেক্সট পক্ষী আৰু স্তন্যপায়ী পানীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন কাৰণ প্ৰথমতে সেইটো কৈছিলো যেতিয়া ৰক্ত পৰিবহন তন্ত্ৰ বুজাইছিলো তেতিয়া কৈছিলো প্ৰাণীৰ স্তন্যপায়ী পানী আৰু পক্ষীৰ কিমান 4টা কোঠালি থাকে হয়নে আৰু মৎস্য উভয়স্য পানীৰ সিহঁতৰ 4টা 2টা 3টা তেনেকৈ কোঠালি থাকে এতিয়া তাত কি কৈছিলো শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে 4টা কোঠালি থাকে আৰু দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ বাবে এতিয়া চাবা যেতিয়া কি কৈছিলো তাত দেহত শক্তি যেতিয়া প্ৰয়োজন হ'ব তেতিয়া যদি কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনযুক্ত তেজ লগ হৈ থাকে তেতিয়া জানো সেই তেজখিনি আকৌ দিব পাৰিব তেতিয়া তেজখিনি আকৌ কোষলৈ দিব নোৱাৰে যেতিয়া শক্তিৰ প্ৰয়োজন হ'ব তেতিয়া সেই তেজখিনিয়ে কি হ'ব দিব নোৱাৰে কাৰণ তাত অক্সিজেনযুক্ত আৰু কাৰ্বন ডাই অক্সাইড দুইখিনি লগ লাগি থাকিব দেহক কি লাগিব অক্সিজেন লাগিব শক্তি প্ৰস্তুত কৰিবৰ কাৰণে হয়নে তো যদি আকৌ আমি তেজবোৰ চেকিব লাগিব যাতে অক্সিজেনবিলাক তেজে নি লৈ কোষত দিয়েগৈ তো তেতিয়া টাইম লাগিব সাডেন যদি শক্তি বিচাৰে সেইটো আমি অক্সিজেনটো বডিত দিব নোৱাৰিম সেয়েহে কি কৰা হয় যাতে বডিয়ে যেতিয়াই শক্তিৰ প্ৰয়োজন যেতিয়া অক্সিজেন প্ৰয়োজন তেতিয়াই ল'ব পাৰে সেইকাৰণে পৃথক কৰি ৰাখে এতিয়া শক্তি আৰু কি কৈছিলো তাপমাত্ৰা বজায় দেহত কি কৰে স্তন্যপায়ী পানীৰ দেহত এটা নিৰ্দিষ্ট উষ্ণতা থাকে হয়নে তাপমাত্ৰা থাকে তো সেইটোৰ কাৰণে তাপমাত্ৰাটো বজাই ৰাখিবৰ কাৰণে কি হয় শক্তিৰ প্ৰয়োজন হয় শক্তি প্ৰস্তুত কৰিবলৈ কি লাগে অক্সিজেন লাগে তো যেতিয়া আমি অক্সিজেনযুক্ত তেজ অক্সিজেন কিহেৰে নিব অক্সিজেন তেজে পৰিবহন কৰিব হয়নে দেহত কোষত অক্সিজেনবোৰ তেজে দিব এইকাৰণে অক্সিজেনযুক্ত তেজ বেলেগকৈ ৰখা হয় আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ বেলেগকৈ ৰখা হয় সেয়েহে অশুদ্ধ আৰু বিশুদ্ধ তেজ পৃথক কৰি ৰাখে এতিয়া থাৰ্ড কি কৈছে চোৱা উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি আছিলে জাইলেম ফ্লোএম এইবিলাক পাইছিলো হয়নে ফৰ্থ কি কৈছে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ কেনেদৰে পৰিবহন হয় পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় তো আমি পাইছিলো পানী কেনেদৰে পৰিবহন হয় পানী আমি শিপাৰ পৰা উদ্ভিদে লয় হয়নে আৰু সেই শিপাই কি কৰে জাইলেম কলাইদি পাতলৈ নিয়ে হয়নে আৰু খনিজ লৱণ কি হয় কি কৈছিলো যেতিয়া খনিজ লৱণবিলাক এনেকৈ ল'ব বা পানী ল'ব শিপাই তেতিয়া জাইলেমেদি এনেকৈ গুচি যাব হয়নে ওপৰলৈ উঠিব আৰু যেতিয়া পানীবিলাক এনেকৈ খনিজ লৱণবিলাক ওপৰলৈ গুচি যাব ইয়াততো খনিজ লৱণ পৰিমাণ কমি যাব বাহিৰৰ তুলনাত আকৌ পানী আৰু লগতে খনিজ লৱণ এনেকৈ আহি থাকিব তো খনিজ লৱণ আৰু পানী কেনেদৰে উদ্ভিদৰ দেহত পৰিবহন হয় মাটিয়েদি মাটিৰ পৰা শিপাই কি কৰে খনিজ লৱণ আৰু পানী ল'ব আৰু দেহৰ পাতলৈ কোনে পৰিবহন কৰিব জাইলেম কলাই পৰিবহন কৰিব এতিয়া কি কৈছে উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন ঘটে খাদ্য কেনেদৰে সংবহন হয় উদ্ভিদৰ পাতত প্ৰস্তুত হ'ল কি খাদ্য প্ৰস্তুত হ'ল
আমি পাইছিলোঁ জাইলেমৰ গতি কি একমুখী হয়নে ঊৰ্ধ্বমুখী হয় পানী সদায় ওপৰলৈ যাব শিপাৰ পৰা ওপৰলৈ গুচি যাব হয়নে শিপাৰ পৰা পাতলৈ যাব তো ঊৰ্ধ্বমুখী একমুখী হয় কিন্তু ফ্লোয়েমৰ গতি কি পাইছিলোঁ ভিন্নমুখী কাৰণ সি চাৰিওফালে দেহৰ কাণ্ড পাত গছৰ কি হয় প্ৰত্যেকটো অংশতে খাদ্য দিব লাগে তো ভিন্নমুখী হয় তো ফ্লোয়েমে কি কৰিব ফ্লোয়েমৰ কি হ'ল পাতত খাদ্য প্ৰস্তুত হ'ল হয়নে তাৰ পিছত সংগী কোষত আহিব ফ্লোয়েমৰ সংগী কোষত আহিব চালনী নলিকাত সোমাব চালনী নলিকাত সোমাব হয়নে তো তাৰ পৰা প্ৰত্যেকটো অংগই প্ৰত্যেকটো উদ্ভিদৰ অংগই খাদ্য পাব তো 1.1.12ত চোৱা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা অলৰেডি আমি নেফ্ৰনৰ গঠন আৰু কাৰ্য ৰেচন তন্ত্ৰত পঢ়িছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি পঢ়িছোঁ উদ্ভিদে কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে আমি এইটোও চাইছোঁ কেনেদৰে ত্যাগ কৰে কি প্ৰক্ৰিয়াৰে কৰে বাষ্পমোচনেদি কি কৰে উদ্ভিদে ওৱাটাৰখিনি বাহিৰলৈ উলিয়াই দিয়ে হয়নে অক্সিজেনবিলাক পত্ৰৰন্ধইদি কি কৰে অবৰ্জিত পদাৰ্থ কি আছিলে অক্সিজেন ওৱাটাৰ এনেকৈ আছিলে হয়নে তো পত্ৰৰন্ধইদি কি কৰে অক্সিজেনবোৰ বাহিৰলৈ উলিয়াই দিয়ে আৰু কি কৈছিলোঁ বৰ্জিত পদাৰ্থ কিছুমান মৃতকোষৰ সেই উদ্ভিদৰ পাতবোৰ যে সৰি যায় সেইফালেদি সিহঁতে কি কৰে বৰ্জিত পদাৰ্থ কিছুমান উলিয়াই দিয়ে আমি ৰেচন তন্ত্ৰত উদ্ভিদৰ ৰেচন তন্ত্ৰত এইখিনি পঢ়িছিলোঁ হয়নে আৰু কি কৈছিলোঁ পুৰত জাইলেম কলাত সিহঁতে কি কৰে ৰেজিন আৰু আঠা হিচাপত সিহঁতে বৰ্জিত পদাৰ্থবিলাক থয় হয়নে সংচিত কৰি থয় হয়নে ৰসধানীটো কোষৰ ৰসধানীটো সিহঁতে কি কৰে বৰ্জিত পদাৰ্থবোৰ সঞ্চিত কৰি ৰাখে আৰু জাইলেম পুৰত জাইলেম কলাটো সিহঁতে আঠা আৰু ৰেজিন হিচাপে বৰ্জিত পদাৰ্থবোৰ সঞ্চিত কৰি থয় আৰু কেতিয়াবা সিহঁতে কি কৰে মাটিত বৰ্জিত পদাৰ্থবোৰ উলিয়াই দিয়ে এতিয়া থাৰ্ডটো চোৱা কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি সো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি কিহে নিয়ন্ত্ৰণ কৰে তো আমি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ চোৱা নেফ্ৰন ক'ত থাকে বৃক্কত থাকে হয়নে এইটো নেফ্ৰনৰ এটা ষ্ট্ৰাকচাৰ বুলি কৈছিলোঁ কি হ'ব যেতিয়া তেজ আহিব ফিল্টাৰ কৰিব এফালে অতিৰিক্ত পানী হ'লে কি হ'ব মূত্ৰৰ পৰিমাণটো বেছি হ'ব তো যদি মূত্ৰৰ পৰিমাণ কম হয় বা তেজৰ ফিল্ট্ৰেশ্যনটো কম হয় তেতিয়া কি হ'ব মূত্ৰৰ উৎপন্ন পৰিমাণটো কি হ'ব কম হ'ব তো আকৌ চোৱা যদি দেহত আমাৰ পানী কম থাকে তো তেতিয়া কি হ'ব নেফ্ৰনে দেহৰ যিমান পানীৰ প্ৰয়োজন হয় সেইটো লৈ ল'ব যদি পানী কম থাকে তেতিয়া নেফ্ৰনে কি কৰিব যিমান প্ৰয়োজন হয় ল'ব কিন্তু কি কৰিব তেতিয়া মূত্ৰৰ পৰিমাণ কমকৈ উৎপন্ন হ'ব অৰ্থাৎ কি হ'ব দেহত যেতিয়া পানী বেছি থাকে তেতিয়াহ'লে মূত্ৰৰ পৰিমাণ উৎপন্নৰ পৰিমাণ বেছি হ'ব আৰু যদি কম থাকে কম উৎপন্ন হ'ব হয়নে আৰু দেহত মূত্ৰ উৎপন্নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা মুখ্য ভূমিকা কোনে পালন কৰে বৃক্কই ভূমিকা গ্ৰহণ কৰে ঠিক আছে এতিয়া চোৱা অনুশীলনী চাবা মানুহৰ বৃক্ক দুটা কোন তন্ত্ৰৰ অংশ ৰেচন তন্ত্ৰৰ অংশ হয়নে তো পৰিপুষ্টি শ্বসন ৰেচন পৰিবহণ ৰেচনত আমি কি পাইছিলোঁ এযোৰ বৃক্ক পাইছিলোঁ হয়নে ৰেচন তন্ত্ৰত কি পাইছিলোঁ এযোৰ বৃক্ক এযোৰ মূত্ৰবাহী নলী হয়নে এনেকৈ এটা মূত্ৰথলী এটা মূত্ৰ নিষ্কাশন নলী এনেকৈ পাইছিলোঁ মানুহৰ বৃক্ক দুটা কোন তন্ত্ৰৰ অংশ ৰেচন তন্ত্ৰৰ অংশ নেক্সট চোৱা উদ্ভিদৰ দেহত জাইলেমৰ কাম কি জাইলেমে কি কৰে পানীৰ পৰিবহণ খাদ্য পৰিবহণ এমিনো এচিডৰ পৰিবহণ অক্সিজেনৰ পৰিবহণ জাইলেমে কি কৰে বুলি কৈছিলোঁ শিপাৰ পৰা পানীখিনি যেতিয়া মাটিৰ পৰা যেতিয়া শিপাই পানী ল'ব পানীখিনি ওপৰলৈ কোনে কঢ়িয়াই নিয়ে জাইলেম কলাই তো জাইলেমৰ পৰিবহণ কি পানীৰ পৰিবহণ কৰা তো স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন কি হয় কাৰ্বন ডাই অক্সাইড পানী পত্ৰহৰিত সূৰ্য পোহৰ এই গোটেইকেইটাই প্ৰয়োজন হয়নে তো এই গোটেইকেইটাৰ প্ৰয়োজন যেতিয়া উপস্থিত থাকিব তেতিয়া উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ চোৱা পাইৰুভেটৰ অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত ক'ত হয় আমি সবাত শ্বসন পঢ়োতে পাইছিলোঁ ক'ত পাইছিলোঁ মাইটকণ্ড্ৰিয়াত সংঘটিত হয় তো এইটো সবাত শ্বসনৰ কি হয় সবাত শ্বসনৰ বিক্ৰিয়া হয়নে পাইৰুভেটৰ অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তিলৈ উৎপন্ন হয় পাইৰুভেট ক'ৰ পৰা হয় গ্লুক'জৰ পৰা পাইৰুভেট হয়নে তাৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইড পানী শক্তি অক্সিজেনৰ উপস্থিতিত এতিয়া চোৱা পাচনত লালটিৰ ভূমিকা কি হয় পাচনত লালটিৰ ভূমিকা আমি
অলৰেডি কি পাইছিলোঁ মুখত কি হয় আমি যে অলপ আগত কাৰ্যকলাপ 6.3 কৰিছিলোঁ তাত কি দিছিলোঁ আমি লালতি দিছিলোঁ নাই চেতসাৰ কি কৰে চেতসাৰ ভাঙে বুলি কৈছিলোঁ নাই তো পাচনত লালতিৰ ভূমিকা কি বুলি ক'লে কি লিখিবা লালতি গ্ৰন্থিৰ পৰা লালতি এমাইলেজ ক্ষৰণ হয় হয়নে লালতি গ্ৰন্থিৰ পৰা লালতি এমাইলেজ ক্ষৰণ হয় সেই লালতি এমাইলেজে কি কৰে কাৰ্বহাইড্ৰেট অৰ্থাৎ চেতসাৰখিনি ভাঙে আৰু চেতসাৰখিনি ভাঙি কি কৰিব সৰল শ্ৰেণীলৈ অৰ্থাৎ গ্লুকোজলৈ নহয় গ্লুকোজ ক্ষুদ্ৰান্তত প্ৰস্তুত হ'বগৈ ক্ষুদ্ৰান্তত ভাগি ভাগি গ্লুকোজ সৃষ্টি হ'ব গ্লুকোজ লাষ্ট ফৰ্মটো হয় কাৰ্বহাইড্ৰেটৰ কিন্তু মুখতে ভাগিব ষ্টাৰ্ট কৰে কাৰ্বহাইড্ৰেটটো কি হয় বহুত গ্লুকোজ লগ লাগি কাৰ্বহাইড্ৰেট হয় হয়নে তো গ্লুকোজবোৰ একদম শেষত প্ৰস্তুত হ'বগৈ আৰু কি হয় মুখত চেতসাৰবোৰ ভাঙি কাৰ্বহাইড্ৰেটকৈ সৰল অনুলৈ প্ৰস্তুত হয় হয়নে কাৰ্বহাইড্ৰেটৰ পৰা সৰল শ্ৰেণীলৈ প্ৰস্তুত হয় নেক্সট স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন আৰু ইয়াত উপজাত পদাৰ্থবোৰ কি কি স্বপোষিত পুষ্টিৰ কাৰণে কি কি প্ৰয়োজন হয় আমি আগতেই পাইছিলোঁ ন এইবিলাক সো কি কি প্ৰয়োজন হয় সূৰ্যৰ পোহৰ পানী কাৰ্বন ডাই অক্সাইড হয়নে আৰু পত্ৰহৰিত আৰু ইয়াত উপজাত পদাৰ্থবোৰ কি কি উপজাত পদাৰ্থ মানে সেই যে সালু সংশ্লেষণ প্ৰক্ৰিয়াটো হয় তাত আমি কি কি পাইছিলোঁ কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ এয়া আমি বায়ুমণ্ডলৰ পৰা পালোঁ মাটিৰ পৰা পালোঁ হয়নে সূৰ্যৰ ৰশ্মি তো কি উৎপন্ন হয় গ্লুকোজ যেন আৰু ৱাটাৰ প্ৰস্তুত হয় তো উপজাত পদাৰ্থবোৰ কি কি গ্লুকোজ অক্সিজেন আৰু ৱাটাৰ উপজাত পদাৰ্থবোৰ গ্লুকোজ অক্সিজেন আৰু ৱাটাৰ আৰু কি প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰ সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিত হয়নে এতিয়া চোৱা সবাত আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য কি সবাত আৰু অবাত শ্বসনৰ সম্পাদন কৰা প্ৰাণীৰ নাম লিখিব কৈছে সবাত শ্বসন কিহত হয় অক্সিজেনৰ উপস্থিতিত হয়নে আৰু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয় অবাত শ্বসন ক'ত হয় মাইট্ৰকণ্ড্ৰিয়াত অবাত শ্বসন ক'ত আছিলে ইষ্ট কোষত হয় আৰু ক'ত হয় পেশী কোষত হয় অবাত শ্বসনত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু শক্তিৰ উৎপন্ন হয় হয়নে অবাত শ্বসনত কি হয় ইথানল হয় কাৰ্বন ডাই অক্সাইড হয় আৰু শক্তিৰ উৎপন্ন হয় আৰু চোৱা সবাত শ্বসনত অধিক শক্তি উৎপন্ন হয় মই লিখি দিছিলোঁ অধিক শক্তি উৎপন্ন হয় কিন্তু অবাত শ্বসনত অধিক শক্তি উৎপন্ন নহয় সবাত শ্বসন ক'ত হয় মানুহৰ দেহত হয়নে মানুহৰ দেহত সবাত শ্বসন হ'ব আৰু অবাত শ্বসন ক'ত হয় ইষ্ট কোষত হয় হয়নে পেশী কোষতো অবাত শ্বসন হয় অক্সিজেনৰ কম অনুপস্থিতিত অবাত শ্বসন হয় বুলি কৈছিলোঁ হয়নে অক্সিজেনৰ একেবাৰে অনুপস্থিতিটো হ'ব আৰু কম অনুপস্থিতিটো হ'ব হয়নে কম হ'লে ক'ত হ'ব পেশী কোষত একেবাৰে অনুপস্থিতি হ'লে ক'ত হ'ব ইষ্ট কোষত এতিয়া 9টো চোৱা 9টো কি আছে প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পৰাকৈ বায়ু কোষবিলাক কেনেদৰে গঠিত হৈছে এতিয়া আমি প্ৰশ্নমালী 105 পেজত চোৱাচোন মানুহৰ আমি শ্বাসতন্ত্ৰ পঢ়োঁতে তাত আছিলে কুৱেশ্যনটো প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছে সো আমি তাত এইটো প্ৰশ্ন ডিছকাছ কৰিছিলোঁ হয়নে শ্বাসতন্ত্ৰত এইটো কুৱেশ্যন ডিছকাছ কৰিছোঁ এতিয়া 10ত চোৱা কি কৈছে 10 নম্বৰ কুৱেশ্যনটোত আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে কি হয় বুলি সুধিছে কি হ'ব হিমোগ্লোবিনৰ লগত কি কৈছিলোঁ হিমোগ্লোবিনৰ লগত অক্সিজেন গৈ আমি বিয়াপন প্ৰক্ৰিয়াৰে আমাৰ দেহৰ প্ৰতিটো কোষত কি কৰে অক্সিজেন দিব পৰা নাযায় হয়নে তো কি কৰে হিমোগ্লোবিনৰ আসক্তি অক্সিজেনৰ প্ৰতি বেছি তো হিমোগ্লোবিন ক'ত থাকে তেজত থাকে হিমোগ্লোবিনে কি কৰে অক্সিজেনৰ লগত লগ হৈ অক্সি হিমোগ্লোবিন হয় দেহৰ প্ৰত্যেকটো কোষলৈ অক্সিজেন দিয়ে যদি অক্সিজেনৰ হিমোগ্লোবিনৰ পৰিমাণ কমি যায় তেতিয়া কি হ'ব কোষলৈ অক্সিজেনৰ যোগানো কমি যাব হয়নে কোষলৈ অক্সিজেনৰ যোগানো কমি যাব যদি হিমোগ্লোবিন কমি যায় তো যদি অক্সিজেন কমি যায় তেতিয়া কি হ'ব সেই অক্সিজেন কমি গ'লে অক্সিজেন কিহত লাগে শক্তি উৎপন্ন কৰিব লাগে যদি অক্সিজেন কমি যায় শক্তিৰো পৰিমাণ কমি যাব আৰু লগতে দেহৰ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাব 11টোত চোৱা মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি আমি দ্বৈত ৰক্ত সংবহনটো পাইছিলোঁ পঢ়িছিলোঁ মই ভালকৈ বুজাই দিছিলোঁ হয়নে আমি হাঁওফাঁওৰ পৰা কি হয় হৃদপিণ্ডলৈ অক্সিজেনযুক্ত তেজ আহিলে হয়নে তাৰ পৰা কি হ'ব সেই অক্সিজেনযুক্ত তেজ ধমনীয়েদি ওলাই কি হ'ব কোষলৈ যাব হয়নে কোষৰ পৰা আকৌ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কলৈ আহিব হৃদযন্ত্ৰলৈ আহিবনে তো হৃদযন্ত্ৰৰ পৰা আকৌ হাঁওফাঁওলৈ যাব এতিয়া কি হৈছে তাত দুবাৰ হাঁওফাঁওত হৃদপিণ্ডত সোমাইছে নাই তেজ প্ৰথম হাঁওফাঁওৰ পৰা আহি সোমালে নেক্সট
কোষৰ পৰা গৈ সোমালে হয়নে তো দুবাৰ সেই এটা চক্ৰ সম্পূৰ্ণ হতে দুবাৰ হৃদপিণ্ডত তেজ সোমাইছে তো তাক কি কোৱা হয় ৰক্ত পৰিবহন দ্বৈত ৰক্ত সংবহন তন্ত্ৰ বুলি কোৱা হয় আৰু প্ৰয়োজন কি তো কি হয় যদি দ্বৈত পৰিবহন নহলে দুবাৰ যদি নুসুমালেহেঁতেন প্ৰথমতে যদি অক্সিজেনখিনি নুসুমালেহেঁতেন তেতিয়া দেহলৈ কেনেকৈ দিলেহেঁতেন কোষলৈ হয়নে আৰু যদি সেকেন্ডটো চোৱা কোষৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ আহি হাওফাওত সোমায় হয়নে তো যদি কোষৰ পৰা নুসুমালেহেঁতেন তেতিয়াহ'লে কোষৰ পৰা লৈ আহি কি কৰে হৃদযন্ত্ৰত সোমায় যদি কোষৰ পৰা অক্সিজেনে কাৰ্বন ডাই অক্সাইডে নানিলেহেঁতেন তেতিয়া কোষত কাৰ্বন ডাই অক্সাইডবোৰ থাকি গ'লহেঁতেন হয়নে তো দ্বৈত পৰিবহনত কি হয় প্ৰথমতে অক্সিজেনবিলাক কোষত দিব নেক্সট কোষৰ পৰা হৃদযন্ত্ৰৰ পৰা অক্সিজেন লৈ কোষত দিব আৰু নেক্সট কোষৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু অলাগতিয়াল এইবিলাক লৈ ক'ত যাব হৃদযন্ত্ৰত যাব এতিয়া চোৱা জাইলেম আৰু ফ্লোএম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য কি জাইলেমৰ পৰিবহন কি বুলি কৈছিলোঁ একমুখী হয় ঊৰ্ধ্বমুখী হয় হয়নে ফ্লোএমৰ কি আছিলে ভিন্নমুখী হয় ফ্লোএমে কি কৰে খাদ্যবস্তুবোৰ পাতত প্ৰস্তুত হোৱা খাদ্যবস্তুবোৰ কি কৰে দেহৰ উদ্ভিদৰ বিভিন্ন অংশলৈ দিয়ে হয়নে কিন্তু জাইলেমে কি কৰে শিপাৰ পৰা পানী লৈ অৰ্থাৎ মাটিৰ পৰা শিপাই পানী ল'ব পানীখিনি দেহৰ পাতলৈ লৈ যায় তো নেক্সট চোৱা হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠনৰ আৰু কাৰ্যৰ মাজত তুলনা কৰা তো কি কৈছিলোঁ হাওঁফাওঁটো বায়ু কোষ থাকে হয়নে তো বৃক্কটো কি থাকে বৃক্কটো কিছুমান ৰক্তচালিকা থাকে হাওঁফাওঁৰ ৰক্তচালিকাখিনিয়ে কি কৰে অক্সিজেনবোৰ দেহৰ বিভিন্ন অংশলৈ দিয়ে তেনেকৈ ৰক্তচালিকা কিহতো আছে নেফ্ৰনতো আছে তো নেফ্ৰনৰবোৰ পাতল হয় নেফ্ৰনৰ কাৰ্য কি আছিলে সেইবোৰ চেকা তেজবোৰ চেকা কিন্তু হাওঁফাওঁৰ কি আছে অক্সিজেনবোৰ হাওঁফাওঁৰ পৰা বেলেগ কোষবিলাকলৈ দিয়া হয়নে তো কাৰ্য দুইটাৰে বেলেগ বেলেগ হয় তো ইয়াতে আজি লাইফ প্ৰচেছ অৰ্থাৎ জীৱন প্ৰক্ৰিয়াটো শেষ হৈছে চেপ্টাৰটো ভালকৈ পঢ়িবা ভিডিঅ'বিলাক ভালকৈ চাবা নোটছবিলাক যেতিয়া কৈ যোৱা হয় ভিডিঅ'বিলাকত যেতিয়া কৈ যোৱা হয় তেতিয়া তোমালোকে লিখি ল'বা আৰু কুৱেশ্যন আনসাৰবিলাকত কিবা যদি প্ৰব্লেম হৈছে ডিছকাছ কৰোঁতে কিবা যদি প্ৰব্লেম পাইছা দেন কমেণ্ট কৰিবা ডাউট হ'লে কমেণ্ট কৰি সুধি ল'বা আৰু তোমালোকক কুৱেশ্যন আনসাৰবিলাক দি দিয়া হ'ব আৰু তাত যদি তোমালোকে কিবা বুজি নোপোৱা কুৱেশ্যনবিলাক দেন তোমালোকে সুধিবা আজিলৈ ইমানেই থেংক ইউ